বঙাইগাঁৱত বহু বছৰ ধৰি ফণীভূষণ চৌধুৰী ডাঙৰীয়া বিধায়ক হৈ আছিল। তেখেতক বৰপেটা সংসদীয় সমষ্টিৰ ৰাইজে বৰপেটালৈ বা লোকসভালৈ নিৰ্বাচিত কৰিলে। তো উপনিৰ্বাচনত দীপ্তিময়ী চৌধুৰী ইয়াৰ পৰা জয়ী হ'ল। পুনৰ আমি দীপ্তিময়ী চৌধুৰীক NDAৰ প্ৰাৰ্থী কৰিছোঁ। বিৰোধীয়ে পৰিয়ালকেন্দ্ৰিক ৰাজনীতি কৰা বুলি অভিযোগ, এইটো ভোটৰ মুখত ৰামৰ নামৰ দৰে কথা। আজি সেই তাহানি গান্ধী পৰিয়ালটো এতিয়াও আছে জীৱিত, নাতি পুতি, তাতোতকৈ তললৈ যদি কিবা থাকে তেওঁলোককো কংগ্ৰেছৰ নেতা পাতিব। তেওঁলোকে যদি কয় যে পৰিয়ালকেন্দ্ৰিক ৰাজনীতি কৰিছে, তেওঁলোকৰ মুখত অন্ততঃ সেই কথা ক'ব নাপায়। অসম গণ পৰিষদ দল হৈছে ধৰ্মনিৰপেক্ষ দল। সংখ্যালঘু বিধায়ক আমাৰ 85টো আছিল, 96টো আছিল। আৰু এইবাৰো আমি প্ৰাৰ্থিত্ব প্ৰদান কৰিছোঁ। আজি AIUDFৰ জাকিৰক আনিছোঁ, জাকিৰ হুছেইন চিকদাৰ। তেওঁ AIUDFৰ MLA আছিল, কিন্তু পূৰ্বতে AGP আছিল। বৰাকভেলীত আমাৰ শ্বহীদুল আলম চৌধুৰী আছিল। কেইবাগৰাকীও মাইনৰিটি তাৰ পৰা ধৰ্মীয় সংখ্যালঘু লোক অসম বিধানসভালৈ অসম গণ পৰিষদৰ প্ৰাৰ্থিত্ব লৈ পেলাই পূৰ্বতেও জিকিছে। আজমলে কোনো ক্ষতি কৰিব নোৱাৰে। চাওক, আজমলৰ সেই শক্তি আৰু আজি নাই। আৰে তেওঁতো সদায় এইটো কথা কৈ কৈয়ে ধৰ্মীয় উন্মাদনা সৃষ্টি কৰি পেলাই ভোট বিভাজন কৰে, কিন্তু এইবাৰ আৰু তেওঁৰ সেই শক্তি নাই। তেওঁ নিশকতীয়া দুৰ্বল। প্ৰত্যেকজনেই তেওঁৰ লগত সোঁৱে বাওঁৱে থকা মানুহবোৰে আজি আজমলৰ লগ এৰিছে। কাৰণ জনসাধাৰণে বুজি পাইছে ধৰ্মীয় উন্মাদনা সৃষ্টি কৰি ভোট লোৱাৰ পাছত আজি AIUDF যে একো কৰিব নোৱাৰে। কংগ্ৰেছে দীঘলীয়া শাসনত যিখিনি দেখুৱালে, কংগ্ৰেছৰ শাসনৰ কাৰ্যকাল আৰু এতিয়াৰ যদি কাৰ্যকালৰ তুলনা কৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আকাশ পাতাল পাৰ্থক্য। বঙাইগাঁৱত বহু বছৰ ধৰি ফণীভূষণ চৌধুৰী ডাঙৰীয়া বিধায়ক হৈ আছিল। তেখেতক বৰপেটা সংসদীয় সমষ্টিৰ ৰাইজে বৰপেটালৈ বা লোকসভালৈ নিৰ্বাচিত কৰিলে। তো উপনিৰ্বাচনত দীপ্তিময়ী চৌধুৰী ইয়াৰ পৰা জয়ী হ'ল। পুনৰ আমি দীপ্তিময়ী চৌধুৰীক NDAৰ প্ৰাৰ্থী কৰিছোঁ। আৰু ৰাইজৰ যি সঁহাৰি, কেওটা দলৰ যি যৌথ প্ৰচেষ্টা, আমি ভাবোঁ দীপ্তিময়ী চৌধুৰী ডাঙৰীয়ানীয়ে পূৰ্বতকৈ অধিক ভোটৰ এইবাৰ ইয়াৰ পৰা জয়লাভ কৰিব। ইয়াৰ পৰা যিটো আমি দেখিছোঁ নিশ্চয় জয়লাভ কৰিব। আজমলে কোনো ক্ষতি কৰিব নোৱাৰে। চাওক, আজমলৰ সেই শক্তি আৰু আজি নাই। আৰে তেওঁতো সদায় এইটো কথা কৈ কৈয়ে ধৰ্মীয় উন্মাদনা সৃষ্টি কৰি পেলাই ভোট বিভাজন কৰে, কিন্তু এইবাৰ আৰু তেওঁৰ সেই শক্তি নাই। তেওঁ নিশকতীয়া দুৰ্বল। আৰু প্ৰত্যেকজনেই তেওঁৰ লগত সোঁৱে বাওঁৱে থকা মানুহবোৰে আজি আজমলৰ লগ এৰিছে। কাৰণ জনসাধাৰণে বুজি পাইছে ধৰ্মীয় উন্মাদনা সৃষ্টি কৰি ভোট লোৱাৰ পাছত আজি AIUDF যে একো কৰিব নোৱাৰে। কংগ্ৰেছে দীঘলীয়া শাসনত যিখিনি দেখুৱালে, কংগ্ৰেছৰ শাসনৰ কাৰ্যকাল আৰু এতিয়াৰ যদি কাৰ্যকালৰ তুলনা কৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আকাশ পাতাল পাৰ্থক্য। জনসাধাৰণে কি বিচাৰে? জনসাধাৰণে উন্নয়ন বিচাৰে। ৰাজ্যখনৰ দ্ৰুত উন্নয়ন আমাৰ কাম্য। আৰু মুখ্যমন্ত্ৰীৰ সপোন যে দেশৰ অগ্ৰণী 5খন ৰাজ্যৰ তালিকাত আমাৰ ৰাজ্যখন অন্তৰ্ভুক্ত হ'ব লাগে, আৰু তাৰ কাৰণে দিনে নিশাই কাম কৰিছে। গতিকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হাত শক্তিশালী কৰিবলৈ আমি নিশ্চিত যে এইবাৰ অসমৰ ৰাইজে পুনৰ NDAক পূৰ্বতকৈ অধিক সংখ্যক আসন দি ক্ষমতাত অধিষ্ঠিত কৰিব। অসম গণ পৰিষদ দল হৈছে ধৰ্মনিৰপেক্ষ দল। সংখ্যালঘু বিধায়ক আমাৰ 85টো আছিল, 96টো আছিল। আৰু এইবাৰো আমি প্ৰাৰ্থিত্ব প্ৰদান কৰিছোঁ। কাৰণ ডিলিমিটেশ্যনৰ পিছত সমষ্টিবিলাকৰ যি জনগাঁথনি হ'ল, এই জনগাঁথনিৰ পৰিপ্ৰেক্ষিতত আমি অনুভৱ কৰোঁ যে অসম গণ পৰিষদ দলে কেইবাখনো আসনত জয়লাভ কৰাৰ সম্ভাৱনা আছে। আজি AIUDFৰ জাকিৰক আনিছোঁ, জাকিৰ হুছেইন চিকদাৰ। তেওঁ AIUDFৰ MLA আছিল, কিন্তু পূৰ্বতে AGP আছিল। বৰাকভেলীত আমাৰ শ্বহীদুল আলম চৌধুৰী আছিল। কেইবাগৰাকীও মাইনৰিটি তাৰ পৰা ধৰ্মীয় সংখ্যালঘু লোক অসম বিধানসভালৈ অসম গণ পৰিষদৰ প্ৰাৰ্থিত্ব লৈ পেলাই পূৰ্বতেও জিকিছে। সৃজনগাম ভাল, অভয়াপুৰী ভাল, আমি ভাল দেখিছোঁ। বঙাইগাঁও জিলাৰ কেইখন চিটতেই আমি ভাবোঁ যে আমাৰ প্ৰাৰ্থীসকল জয়ী হ'ব। বিৰোধীয়ে পৰিয়ালকেন্দ্ৰিক ৰাজনীতি কৰা বুলি অভিযোগ, এইটো ভোটৰ মুখত ৰামৰ নামৰ দৰে কথা। আজি সেই তাহানি গান্ধী পৰিয়ালটো এতিয়াও আছে জীৱিত, নাতি পুতি, তাতোতকৈ তললৈ যদি কিবা থাকে তেওঁলোককো কংগ্ৰেছৰ নেতা পাতিব। তেওঁলোকে যদি কয় যে পৰিয়ালকেন্দ্ৰিক ৰাজনীতি কৰিছে, তেওঁলোকৰ মুখত অন্ততঃ সেই কথা ক'ব নাপায়। ঠিক আছে।